Hello everyone, মই ৰাইধ্যা গগৈ আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আজি আমি সকলোবোৰ যাম আঠখেলীয়া নামঘৰলৈ। কিহৰ বাবেনো যাম আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। হেল্ল' ভাবিছোঁ তো বলক আপোনালোকো আমাৰ লগত আৰু অলপ সময়ৰ পাছতে আমি আঠখেলীয়া নামঘৰ পামগৈ আৰু এই ৰাস্তাবিলাকৰ গছকেইজোপা চাওক ইমান ধুনীয়া আৰু অকণমান দূৰ গৈ আমি বহুত ধুনীয়া এডোখৰ জেগা পাম আঠখেলীয়া নামঘৰৰ ওচৰৰে পালোহিয়ে আৰু চাওকচোন ইমান ধুনীয়া এই জেগাডোখৰ আগতে আহোঁতে সৌডোখৰত আমি ফটো মাৰিছিলোঁ কিন্তু এবাৰ মাৰিবলৈ নাপালোঁ ইমান ধুনীয়া লাগিছে আৰু এতিয়া আমি আহি পাই গ'লোহি আঠখেলীয়া নামঘৰ তো বাই গৈ থাকোঁ আমি গাইজ আমি এতিয়া ফাইনেলি আঠখেলীয়া নামঘৰ পাই গ'লোহি আমি আহিছিলোঁ ইয়ালৈ বাৰ বাবে শৰাই দিবলৈ আৰু এতিয়া আমি আহি পাই সকলোৱে চাকি জ্বলাইছোঁ আপোনালোকেও চাই থাকক বলক everyone এতিয়া মই আছোঁ ইয়াত মানে মৈদামৰ নিচিনা কিন্তু এয়া মৈদাম নহয় আৰু ইয়াত বহুত ধুনীয়া লাগিছে মানে আৰু ইয়াত বহিব পাৰি এতিয়া আমি সকলো নামঘৰৰ পৰা ওলাই আহি ফটো মাৰি পিনি পুখুৰীটোৰ ওচৰতে বহিবলৈ আহিছোঁ আৰু সৌটো চাওক কাছ আৰু পুখুৰীটোৰ মাজতে ভগৱানৰ মূৰ্তি আছে আৰু আমি সকলোবোৰ ইয়াতে ৰখি আছোঁ পুখুৰীটোত কাছ চাই আৰু এয়া চাওক বহুত মানুহ আহিছে আঠখেলীয়া নামঘৰলৈ আজি আৰু আমাৰ বা আৰু মা আৰু বহুত মানুহ এয়া চাওক এখন ডাঙৰ শৰাই মই অথনি তাত ফটো মাৰিছিলোঁ আৰু এইফালে আঠখেলীয়া নামঘৰো আছে আৰু ইয়াক আমাৰ পৰিয়াল আৰু এইটো মেকুৰী তো আপোনালোকে চাই থাকক আৰুনো কি দেখে এতিয়া আমি সকলো ঘৰলৈ যাবলৈ ওলাইছোঁ তো বাই বাই গাইজ আমি এতিয়া ঘৰলৈ যাওঁ